বিগত কেইবাবছৰ ধৰি চিপাঝাৰ দুবৰিপাৰাৰ পানী যোগান আঁচনি বিকল হৈ থকাত হাহাকাৰ অৱস্থা কেইবাখনো গাঁৱত। আঁচনিটো বন্ধ হৈ থকাত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে শতাধিক পৰিয়াল। বহু স্থানত পাইপ সংস্থাপন নকৰাৰ বাবেও অঞ্চলসমূহত সুচল হোৱা নাই পানী যোগান ব্যৱস্থা। লাখ লাখ টকাৰ চৰকাৰী ধন অপচয় কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। শীঘ্ৰে পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰক দাবী অঞ্চলবাসীৰ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ আলীয়ে। ৱাচাঙত উঠিছে প্ৰধানমন্ত্ৰীৰ জল জীৱন মিছনৰ আঁচনি। দেখুৱাইছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ দুৱৰিপাৰা পানী যোগান আঁচনিৰ এতিয়া বিগত কেইবাবছৰ ধৰি এনেধৰণে বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। স্থানীয় ৰাইজে এটুপিও বিশুদ্ধ খোৱা পানী নোপোৱা বুলি ইতিমধ্যে আমাৰ আগত উল্লেখ কৰিছে। মই বৰ্তমান দেখুৱাইছোঁ সংশ্লিষ্ট আঁচনিখন, যিখন আঁচনি কেইবাবছৰ ধৰি এনেধৰণে বিকল হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাইজে যি বিশুদ্ধ খোৱা পানী পাব লাগে তেনেধৰণৰ খোৱা পানী নোপোৱাৰ কথা উল্লেখ কৰিছে। আমি কিছু স্থানীয় লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। দেখুৱাইছোঁ এয়া এইসকল স্থানীয় লোক, যিসকল লোকে এনেধৰণে বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। গোটেই কথাটো কেনেকুৱা বাৰু? হয়, প্ৰধানমন্ত্ৰী মহোদয়ৰ যি জল জীৱন মিছন এক সুদূৰ প্ৰসাৰী যি এক মিছন, যি চৰকাৰে জয়গান গাই থাকে, সেই তাৰ প্ৰভাৱ কিন্তু আমাৰ এই অঞ্চল বা এই গাঁৱত এতিয়ালৈকে দেখিবলৈ পোৱা হোৱা নাই। জল জীৱন আঁচনিয়ে যেনেকুৱা ধৰণৰ চৰকাৰে জয়গান গাই সকলোকে পানী, ঘৰ ঘৰ পানী, নিৰ্মল পানী আঁচনি, যি ধৰণে আঁচনিবিলাকৰ কথা কৈ থাকে, কিন্তু সেই হিচাপে ইয়াৰ প্ৰভাৱ কিন্তু আমি পোৱা নাই। আমাৰ দুৱৰিপাৰা গাঁৱৰ এই বিকল হেৰিটোত আপোনালোকে দেখিছেই। লগতে আমাৰ পূব অংশত ইয়াৰ আগতে এটা বানপানী হৈ গৈছিলে। বানপানীৰ আগলৈকে পূব অংশত ইয়াৰ হয়তো আছিলে, কিন্তু বানপানী হৈ যোৱাৰ পিছত এতিয়ালৈকে ইয়াৰ কোনো চিন চাপে নাই, মানে পানী যোগান যে দি আছে সেইটো। আৰু লগতে পশ্চিম অংশতো তাৰ কোনো পাইপে যোৱা নাই, পশ্চিম অংশৰ ফালে, এই গাঁওখনৰ পশ্চিম অংশৰ ফালে এতিয়ালৈকে আপোনালোকৰ ফালে পানীৰ পাইপেই যোৱা নাই? নাই, পানীৰ পাইপেই যোৱা নাই। আমাৰ এইটো 2008ত আৰম্ভ হৈছিল, কিন্তু তাৰপিছত বানপানীৰ কাৰণে এইটো আকৌ মানে পাইপ ফুটিল, কিবা হ'ল, সেইকাৰণে আৰু পানী আমাৰ বিশেষকৈ দুৱৰিপাৰা পশ্চিম প্ৰান্তৰ প্ৰায় 20-25 ঘৰ মানুহৰ পাইপেই যোৱা নাই। পানীটো দূৰৰে কথা। চৰকাৰে ইয়াতে কিছু লোকক পানী দিছিল বুলি কৈ উল্লেখ কৰিছে। আগত দিছিল, এতিয়া বৰ্তমান পানী দিয়া নাই। এতিয়া পানী মাঠৰিটো ভাঙাৰ কাৰণে দিয়া পৰা নাই, এইটো কাৰণে বিকল্প হৈ আছে বৰ্তমান। কেইবছৰ ধৰি আপোনালোকৰ এই সমস্যাটো হৈ আছে বাৰু? এইটো আমাৰ এতিয়া বৰ্তমান ধৰ 23ৰ পৰা আমাৰ হেৰি হৈছে, বেয়া হৈছে অলপ। 23ৰ 29 তাৰিখে ভাঙিছিল। এয়া দেখুৱাইছোঁ এইসকল লোক, যিসকল লোকে এনেধৰণৰ খোৱা পানীৰ নাটনিৰ সন্মুখীন হৈছে। কি ক'ব দাদা, এখন জল জীৱন মিছনৰ আঁচনি আছে, কিন্তু আপোনালোকে আজিলৈকে পোৱা নাই? আচ্ছা, চৰকাৰে যিটো আঁচনি কৰিছে ভালেই হৈছিলে, কিন্তু কথা হ'ল আমাৰ এই চিপাঝাৰ অঞ্চলৰ পশ্চিম প্ৰান্তত আমাৰ মন্ত্ৰী মহোদয়হঁতে তেওঁলোকে একো মানে গুৰুত্ব মনোজ আলী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাজ্যৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।